কি হৈছে ঘূৰিলে নাযাওঁ নেকি আমি যাব নালাগে নেকি আমি সঁচা কথা ক'ব নালাগে নেকি আমি কাৰণ আপুনি মুখ্যমন্ত্ৰী হ'ল সেইকাৰণে আমি আমাৰ মুখবোৰ বন্ধ কৰি থৈ দিব লাগিব নেকি মানে কি অসমখন আপোনাৰ ঘৰুৱা সম্পত্তি বুলি ভাবিছে নেকি বুলি কিতাপখন লিখি থাকোঁতে মোক এজন মুছলমান পণ্ডিতে এখন ফটো দেখুৱাইছিলে সেই ফটোখনত এজন বিশেষ মানুহ অসমৰ এজন বিশেষ মানুহে আৰৱত গৈ মছজিদত নামাজ পঢ়ি থকা ফটোও আছে বাহ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বাহ কথাটো যে আজি বিশ্বত সন্ত্ৰাসবাদৰ নামত যিমানবোৰ অত্যাচাৰ হৈছে সন্ত্ৰাসবাদৰ নামত যিমান বৰ্বৰ ঘটনা হৈছে সন্ত্ৰাসবাদৰ নামত যিমান মানুহক হত্যা কৰা হৈছে গোটেইবোৰ অধিকাংশ আপোনাৰ 90 পৰা 95% সিহঁতৰ মানুহ তাৰপিছতো যেতিয়াই তেওঁলোকে সন্ত্ৰাসবাদৰ পক্ষ ল'ব লগা হয় তেতিয়া কিন্তু তেওঁলোকে সন্ত্ৰাসবাদৰ পক্ষতেই থাকে এই কথাটো তেওঁলোকে স্বীকাৰ কৰি নলয় যে তেওঁলোকৰ মাজত সন্ত্ৰাসবাদ আছে তেওঁলোকে বাৰম্বাৰ ক'ব খোজে সন্ত্ৰাসবাদী ধৰ্ম নাই বহুতেতো এইটোও ক'ব খোজে যিসকল সন্ত্ৰাসবাদী তেওঁলোক বোলে ইছলামেই নহয় তেওঁলোক বোলে মুছলমানেই নহয় তাৰপিছতো পাকিস্তান জিন্দাবাদ দিবলৈ নেৰে আফগানিস্তানৰ কথা ক'বলৈ নেৰে জিহাদৰ কথা ক'বলৈ নেৰে মাটি বেদখল কৰিবলৈ নেৰে হিন্দু ছোৱালী বোৱাৰীক সতীত্ব হনন কৰিবলৈ নেৰে কিমান বিড়ম্বনা চাওক আফজল গুৰুৰ নিচিনা মানুহবোৰক যেতিয়া আমাৰ দেশে ফাঁচি দিব লৈছিল তেতিয়া সেই আফজল গুৰুৰ নিচিনা অন্যান্য সন্ত্ৰাসবাদীবোৰৰ হৈ পেলাই আমাৰ দেশত ওকালতি কৰা হৈছিলে আৰু যেতিয়া গোটেই বিষয়বোৰ আলোচনাৰ মাজলৈ অহা হৈছিলে তেতিয়া কোৱা হৈছিলে তেতিয়া বিভিন্ন পৰ্যায়ত বিভিন্ন বৌদ্ধিক মহলত বিভিন্ন পৰ্যায়ত বিভিন্ন সংগঠনে যেতিয়া ক'ব খুজিছিলে যে ইছলামিক সন্ত্ৰাসবাদটো কেৱল বৌদ্ধিক সমাজেই নহয় বিশ্বই যেতিয়া ইছলামিক সন্ত্ৰাসবাদটোক মানৱ সভ্যতাৰ কাৰণে চৰম ভাবুকি বুলি কৈছে তেতিয়া বিভিন্ন মহলে বিভিন্ন সংগঠনে বা কাৰোবাৰ কিছুমান স্লিপাৰ চেলেই কওক বা স্পন্সৰ্ড এজেণ্ট কিছুমানে আৰু ছ'চিয়েল মিডিয়াটোক খুব ব্যৱস্থিতভাৱে প্ৰয়োগ কৰা এচাম মানুহে ক'ব খুজিছে সন্ত্ৰাসবাদীৰ কোনো ধৰ্ম নাথাকে কিন্তু আচৰিত কথা সমস্তখিনি তেওঁলোকেই কৰিব আমি যেন সঁচা কথাবোৰ ক'বও নোৱাৰোঁ আমাৰ যেন মুখবোৰো বন্ধ কৰি দিবলৈ চেষ্টা কৰি থকা হয় আৰু যেতিয়া আমিবোৰে সেই কথাবোৰ ক'বলৈ চেষ্টা কৰোঁ তেতিয়াই কিন্তু আমাৰ মাজৰ পৰা এচাম মানুহৰ সৃষ্টি হয় বা জন্ম হয় বা এচাম মানুহক জন্ম দিয়া হয় যি আমাৰ মুখবোৰ বন্ধ কৰিবলৈ চেষ্টা কৰে তাৰ বাবে আমি সমস্ত সন্ত্ৰাসবাদৰ কাৰণে বিভিন্ন অপৰাধমূলক কামৰ কাৰণে আমি সমগ্ৰ মুছলমান সমাজক দোষী কৰিব ইছলাম সমাজক দোষী কৰিব আমিও খোজা নাই কিন্তু অতি আচৰিত যে সেই মুছলমান সমাজে বা সেই ইছলাম সমাজে কাহানিও কোনো কাৰণতে কিন্তু সেই সন্ত্ৰাসবাদ বা সেই অপৰাধীবোৰৰ বিৰুদ্ধে কেতিয়াও মাত নামাতে লাভ জেহাদৰ বিপক্ষে অসমৰ কথাই যদি কওঁ লাভ জেহাদৰ বিপক্ষে বা বিৰুদ্ধে তেওঁলোকে স্থিতি নলয় সন্ত্ৰাসবাদীৰ বিৰুদ্ধে তেওঁলোকে স্থিতি নলয় ISISৰ বিভিন্ন ধৰণৰ ঘটনাবোৰৰ বিৰুদ্ধে তেওঁলোকে মাত নামাতে তেওঁলোকে কয় সেইবোৰ অপৰাধী সেইবোৰ মুছলমান নহয় সেইবোৰ ইছলাম নহয় তেওঁলোকৰ ধৰ্ম নাথাকে আৰু তেওঁৰ সুৰত সুৰ মিলাই আজি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে ধৰ্ষণকাৰীৰ ধৰ্ম নাই বাহ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বাহ আপুনি সঁচাকৈ অনন্য ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ইমান দিনলৈ শুনি আছিলোঁ সন্ত্ৰাসবাদী ধৰ্ম নাই আৰু আমাৰ ভাৰতবৰ্ষৰ প্ৰতি চৰম ভাবুকি অহা অসমৰ প্ৰতি চৰম ভাবুকি অহাৰ সময়ত যেতিয়া মুখ্যমন্ত্ৰী হোৱাৰ আগমুহূৰ্তলৈকে আপুনি যেতিয়া সমস্ত কথাখিনি চিঞৰ বাখৰ কৰি আছিলে আজি মুখ্যমন্ত্ৰী হোৱাৰ 45টা দিন হৈছে কি নাই আপোনাৰ মুখত ধৰ্ষণকাৰী ধৰ্ম নাই বুলি এই ধৰণৰ বাক্য ওলাইছে আপোনাক নমস্কাৰ নজনোৱাকৈ মই কেনেকৈ থাকোঁ আপোনাৰ নিচিনা ৰাজনৈতিক নেতা এগৰাকীক মই নমস্কাৰ নজনাই কেনেকৈ থাকোঁ নিজৰ ক্ষমতাৰ কাৰণে অসমৰ সাধাৰণ ল'ৰাখিনিক যি ল'ৰাখিনিয়ে জয় শ্ৰী ৰাম বুলি কৈ চিঞৰ বাখৰ কৰি ৰাস্তা ঘাট গৰম কৰি দিছিল আপোনাৰ পৰোচনাত পৰি বুলিয়েই কৈছোঁ একাংশ মানুহে যেতিয়া কেৱল হিন্দু মুছলমান কৰি আছিল তেতিয়া আপুনি ক'লৈ গৈছিল কিয়নো আপোনালোকক ৰাজনৈতিক ক্ষমতা লাগে সেইকাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেতিয়া আপোনালোকে সকলোকে মুকলিকে কৰিবলৈ এৰি দিছিল আৰু যেতিয়া সেই পৰিৱেশ হৈছে আপুনি যেতিয়া ক্ষমতা পাই গ'ল আজি ধৰ্ষণকাৰী ধৰ্ম নোহোৱা হৈ গ'ল তাতকৈ এইটোও কৈ দিয়ক সন্ত্ৰাসবাদীৰো ধৰ্ম নাই যি কথা তেওঁলোকে কয় সন্ত্ৰাসবাদী ধৰ্ম নাই বুলি কয় তেওঁলোকে ধৰ্ষণকাৰীৰো ধৰ্ম নাই বুলি কয় আৰু আজি আপুনি কৈছে হিন্দু সভ্যতা সংস্কৃতিৰ কথা কৈ আজি আপুনি জনসংখ্যা নিয়ন্ত্ৰণ আইনৰ কথা কৈছে কাৰ কাৰণে কি পৰিপ্ৰেক্ষিতত কি পৰিস্থিতিত পৰি জনসংখ্যা নিয়ন্ত্ৰণ বিল আনিব লগা হৈছে সেই কথাও জানে কাইলৈ ক'ব জনসংখ্যা নিয়ন্ত্ৰণ বিলখনৰ বাবে তেওঁলোক দায়ী নহয় তেওঁলোকৰ কাৰণে অনা নাই আপোনাৰ পৰা শিকিব লগা কিন্তু আছে
মানুহ সৰুতে শুনিছিলোঁ বোলে লুটি মাৰ পাভ লুটি নামাৰিবি, কিন্তু পাভ মাছটোৱে লুটি মৰা দেখাই নাছিলোঁ। এতিয়া অনুভৱ কৰিছোঁ পাভই চাগে এনেকেই মাৰে, ইয়াকেই চাগে পাভ লুটি বুলি কয়। বেয়াকৈ ক'বও নোৱাৰোঁ, ক'বলৈও মন যায়, কিন্তু কি কৰিম কওক, কি কৰিম? কাকো এটা সম্প্ৰদায়ক এটা ধৰ্মক দুখ দিবলৈ আমি বিচৰা নাই, কিন্তু তাৰ সংখ্যা যদি চাই, ষ্টেটিষ্টিকেলি যদি আপুনি চাই, আপোনাৰ হাতত গৃহ বিভাগ আছে। এই গোটেই বিষয়টো আলোচনা কৰিবলৈ গৈ, চৰ্চা কৰিবলৈ গৈ তেওঁলোকৰ মাজত অপৰাধ প্ৰৱণতা কিয় বেছি, মুছলমানৰ মাজত অপৰাধ প্ৰৱণতা কিয় বেছি, তাৰ আঁত বিচাৰি বিচাৰি গৈ মই এখন গ্ৰন্থ লিখিব লগা হ'ল, ইছলাম আৰু কোৰাণৰ কলংকিত কথাবোৰ বুলি। আমি যেতিয়া ক'লোঁ বিভিন্ন সময়ত, আমি নহয়, ভাৰতবৰ্ষৰ বিভিন্ন পণ্ডিতে কৈছে, ভাৰতবৰ্ষৰ বিভিন্ন পণ্ডিতে কৈছে যে মাদ্ৰাছাবোৰত, মছজিদবোৰত কি শিক্ষা দিয়া হয়। আপুনিও জানে ধৰ্ষণকাৰীৰ সংখ্যা কিয় বাঢ়িছে। আমি কোৱা নাই যে হিন্দুৱে ধৰ্ষণ নকৰে, কিন্তু কেনেকৈ হৈছে, কি হৈছে? ঘূৰিলে নাযাওঁ নেকি আমি? যাব নালাগে নেকি আমি? সঁচা কথা ক'ব নালাগে নেকি আমি? কাৰণ আপুনি মুখ্যমন্ত্ৰী হ'ল, সেইকাৰণে আমি আমাৰ মুখবোৰ বন্ধ কৰি থৈ দিব লাগিব নেকি? আমাৰ স্বাধীনতা, বাক স্বাধীনতাও আপুনি নোহোৱা কৰিব নেকি? অপৰাধীজনৰ নামো নল'ম নেকি আমি? ইফালে ক'ব মুছলমানৰ জনসংখ্যা বোলে 29% বৃদ্ধি পাইছে অসমত, বিভিন্ন তথ্যই ক'ব, তাৰপিছত আমি মুছলমান বুলিও নক'ম নেকি? আপুনি যে কৈছে কথাই কথাই মুছলমানক টানি নানিব, কথাই কথাই মুছলমানক দুখ নিদিব, তাৰমানে ক'ৰবাত বদৰুদ্দিনৰ দ্বাৰা পৰিচালিত হ'ব খুজিছে নেকি আকৌ এবাৰ? মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া বেয়া নাপাব, আপুনি যদি তাৰ কাৰণে মোক কিবা শাস্তি দিব খোজে দিব পাৰে, কিন্তু এইখন সংবিধানে মোক অধিকাৰ দিছে আপোনাক প্ৰশ্ন কৰা। আপুনি প্ৰশ্নৰ উদ্ধত নহয়, আপুনি সংবিধানৰ উদ্ধত হ'ব নোৱাৰে। আপোনাৰ ৰাজনৈতিক ক্ষমতাৰ লোলুপ লালসাত কিন্তু আমি মনে মনে থকা মানুহ নহয়। আপুনি যি মন যায় কৰি থাকক, আমিবোৰ চকু থকা, আমিবোৰ অন্ধ নহয়। আমাৰ সত্তাটো বিক্ৰী কৰি কাৰোবাৰ ভৰিৰ তলত পৰি থকা মানুহ কিন্তু আমি নহয়। ধৰ্ষণকাৰী ধৰ্ম নাই, কথাই কথাই মুছলমান মানুহখিনিক দুখ নিদিব। আমি কথাই কথাই দুখ দিয়াই নাই, কোনেও দিয়া নাই। আজি সমগ্ৰ অসমত, সমগ্ৰ ভাৰতবৰ্ষত যিসকল মানুহে হিন্দু সভ্যতা সংস্কৃতিৰ কাৰণে দিন ৰাতি একাকাৰ কৰিছে, হিন্দু সভ্যতা সংস্কৃতিৰ কাৰণে নিজৰ জীৱন বিসৰ্জন দি দিছে, হিন্দু সভ্যতা সংস্কৃতিৰ কথা কৈ এই যিবোৰ ল'ৰা ছোৱালী বোৱাৰী, যিবোৰ মানুহৰ ঘৰ বাৰী গৰু ছাগলী নোহোৱা হৈছে, সেই মানুহবোৰৰ কথা আপুনি এবাৰো চিন্তা নকৰিলে। যিবোৰ কণ কণ শিশু ধৰ্ষণ হৈছে মুছলমানৰ হাতত, মুছলমান বয়োজ্যেষ্ঠ কণ কণ ছোৱালীবোৰে যিসকলে নিজৰ সতীত্ব হেৰুৱাইছে, সেইবোৰৰ কথা আপুনি এবাৰো নাভাবিলে। ইমান দৰত, ইমান দৰত কাৰণ কি? ইছলাম আৰু কোৰাণৰ কলংকিত কথাবোৰ বুলি কিতাপখন লিখি থাকোঁতে মোক এজন মুছলমান পণ্ডিতে এখন ফটো দেখুৱাইছিলে। সেই ফটোখনত এজন বিশেষ মানুহ, অসমৰ এজন বিশেষ মানুহে আৰৱত গৈ মছজিদত নামাজ পঢ়ি থকা ফটোও আছে। আজি মই নামটো কৈ নিদিওঁ, ক'ৰবাত এই কথাবোৰ আমাক মনত পেলাই নিদিব। বহুত কথা, ইমান ৰাজনৈতিক ক্ষমতাৰ কাৰণে মানুহ ইমান তললৈতো যাব নোৱাৰি। বুজি পাইছোঁ, অভিভাৱক হিচাপে আপুনি সকলোকে চাব লাগিব, কিন্তু তাৰ মানে সঁচা কথাবোৰ নকম। সেই মুছলমান সমাজক যদি মই কওঁ, আপোনালোকে নিজেই লজ্জিত নহয় নেকি? প্ৰত্যেকটো ঘটনাত কেৱল মুছলমান মানুহৰ নাম, কেৱল মুছলমান মানুহৰ নাম। কেৱল বুলি এইকাৰণে কৈছোঁ, এটা কোম্পানীত শ্বেয়াৰো 51% যদি হয়, সেইজন তেওঁৰ শ্বেয়াৰমেন হয়। যাৰ 51% শ্বেয়াৰ থাকে, তেওঁৱেই মূল সিদ্ধান্ত ল'ব পৰা মানুহজন হয়। ইয়াততো মোৰ দেন 90% ভাই। তাৰপিছতো আমি নকম। কাৰ খাতিৰত নকম, কাৰ ভয়ত নকম, কি কাৰণে নকম আমি? তেওঁলোক নিজে সংস্কাৰিত হ'ব নালাগে? আপুনি হিন্দু সভ্যতা সংস্কৃতিৰ কথা কৈ এটা সম্প্ৰদায়, এটা জাতি বা একচাম মানুহে, যিখিনি মানুহে আমাৰ সভ্যতা সংস্কৃতিক নষ্ট কৰিছে, তেওঁলোকক শুদ্ধ কৰাৰ পৰিৱৰ্তে, তেওঁলোকক সংস্কাৰিত কৰাৰ পৰিৱৰ্তে, তেওঁলোকক সঠিক ৰাস্তা দেখুওৱাৰ পৰিৱৰ্তে আপোনালোকে যিখিনি মানুহে এটা জনমত সৃষ্টি কৰিব খুজিছে অসমৰ চুকে কোণে, আমি হেট্ৰেট বিলাব খোজা নাই, আমি হেট্ৰেট বিলোৱাৰ কথা কোৱা নাই, আমি সঁচা কথা কোৱাৰ পৰিৱেশ এটা নিৰ্মাণ কৰিব খুজিছোঁ। সঁচা কথা ক'লে, সঁচা কথা গ্ৰহণ কৰিলে অন্ততঃ তেওঁলোকে উপলব্ধি কৰিব পাৰিলেহেঁতেন, তেওঁলোকেও বুজি পালেহেঁতেন। কিন্তু আপুনি কি কৰিছে, এই কথাটো কৈ পেলাই হিন্দু সমাজত আপোনালোকে হিন্দু মানুহখিনিৰ মনোবল ভাঙিব খুজিছে, হিন্দু সংগঠনবোৰৰ মনোবল ভাঙিব খুজিছে, আৰু মুছলমানসকলক এম্পাৱাৰ কৰিব খুজিছে। তেওঁলোকে যিটো কয় সন্ত্ৰাসবাদী ধৰ্ম নাই বুলি ইমান দিনে যি কৈ আছিলে, আৰু আমাৰ নিচিনা আমাতকৈও বহুত ডাঙৰ ডাঙৰ প্ৰকাণ্ড পণ্ডিতসকলে, বিদগ্ধ পণ্ডিতসকলে যিবোৰ বিষয় উপস্থাপন কৰি আছিলে যুক্তিৰ আধাৰত, তেওঁলোককো আপুনি নস্যাৎ কৰি দিব পাৰিলে। সন্ত্ৰাসবাদী ধৰ্ম নাই, এতিয়া ধৰ্ষণকাৰী ধৰ্ম নাই। কি যুক্তিত ক'ব পাৰিছে ধৰ্ষণকাৰী ধৰ্ম নাই বুলি?
কি যুক্তিত? আপুনি লাহৰী ঘাটলৈ কিয় গৈছিলে তেতিয়াহ'লে সেই ভুক্তভোগী পৰিয়ালটোৰ ঘৰলৈ? তোষামোদৰ তুষ্টিকৰণৰ কিছুমান পৰ্যায় থকা উচিত। তোষামোদৰ তুষ্টিকৰণৰ কিছুমান পৰ্যায় থকা উচিত। চকুৰ আগত দেখি থকা কথাবোৰো আপুনি ক'বলৈ বাধা দিব, আপুনি বন্ধ কৰিব। মানে কি? মানে কি? অসমখন আপোনাৰ ঘৰুৱা সম্পত্তি বুলি ভাবিছে নেকি? যি ক'ব তাকে হ'ব।